ৰাজ্যবাসীৰ বাবে পুনৰ এক দুখবৰ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। জীয়াই আছেনে বাৰু ভিক্টৰ দাস? কিয়নো ভিক্টৰ দাসৰ মৃত্যু হোৱা বুলি কিছুমান লোকক সামাজিক মাধ্যমত পোষ্ট কৰা দেখা গৈছে। কিন্তু আচল সত্যটো কি জানিবলৈ ভিডিঅ'টি অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। বন্ধুসকল, সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰি প্ৰায় শিৰোনাম দখল কৰিব পৰা সক্ষম হোৱা এটি নতুন খবৰে সকলোকে আচৰিত কৰি তুলিছে। কিছুমানক সামাজিক মাধ্যমত পোষ্ট কৰা দেখা গৈছে যে ভিক্টৰ দাস আৰু আমাৰ মাজত নাই বুলি। বন্ধুসকলে স্ক্ৰীনত দেখুওৱা ফটোখনলৈ লক্ষ্য কৰক। ইয়াত লিখিছে ভিক্টৰ দাস আৰু আমাৰ মাজত নাই। বন্ধুসকল, ভিক্টৰ দাসে কুকুৰ এটাক নিষ্ঠুৰভাৱে প্ৰহাৰ কৰি হত্যাৰ অভিযোগত পশু সন্তাৰ এজাহাৰৰ ভিত্তিত কামৰূপ জিলাৰ আৰক্ষীয়ে তেওঁক আটক কৰিছে। তেওঁৰ বিৰুদ্ধে এটা পৰিয়ালক হাৰাশাস্তি কৰা আৰু এটা পোহনীয়া কুকুৰক নিষ্ঠুৰভাৱে হত্যা কৰাৰ অভিযোগ দিছে পৰিয়ালৰ লোকে। অসমৰ কেইবাটাও পশু কল্যাণ সন্থাই ভিক্টৰ দাসৰ এই কাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰক্ষীয়ে আটক কৰি থকা অৱস্থাত থানাৰ ভিতৰতে অচেতন হৈ পৰা বুলি জানিব পৰা গৈছে। বন্ধুসকল, বহুতে ভাবিছিল ভিক্টৰ দাস আৰু আমাৰ মাজত নাই। আচলতে ভিক্টৰ দাস আমাৰ মাজত আছে জীয়াই। থানাৰ ভিতৰত অচেতন হৈ পৰা ফটো ভিডিঅ'বোৰ দেখি কিছুমানে ভাবিছে ভিক্টৰ দাস আৰু আমাৰ মাজত নাই। আচলতে ভিক্টৰ দাস জীয়াই আছে। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ।